গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে সাংসদ গৌৰৱ গগৈৰ অভিযোগ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে গৃহমন্ত্ৰীয়ে ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে ৰাজ্যখনত বাহৰ পতা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক বাক্যবান কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আগৰতলাত উপস্থিত হোৱা কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে গৃহমন্ত্ৰীয়ে সাংসদজনে অভিযোগ কৰে যে নিৰ্বাচনত পৰাজয়ৰ উমান পাই বক্ৰপথেৰে বিজয় সাব্যস্ত কৰাৰ উদ্দেশ্য গৃহমন্ত্ৰী অমিত শ্বাহৰ মাজনিশা নিৰ্বাচন আয়োগ আৰু শীৰ্ষ আৰক্ষী বিষয়াৰে বৈঠক অসমৰ সাংসদ তথা লোকসভাত কংগ্ৰেছ দলৰ উপদলপতি গৌৰৱ গগৈৰ প্ৰশ্ন নিশা 12:30 কি কথা পাতিলে অমিত শ্বাহে আমাৰ আপত্তি আছে যে 11 ফেব্ৰুৱাৰী মাজনিশা ৰাতি 12:30 বজাত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিৰ্বাচনী আয়োগৰ আটাইতকৈ ছিনিয়ৰ মোষ্ট অফিচিয়েলৰ লগত আৰু পুলিচৰ ছিনিয়ৰ মোষ্ট অফিচাৰৰ লগত মাজনিশা গোপনভাৱে মিটিং কৰিছে যাৰ খবৰ কাৰো ওচৰতো নাই সাংবাদিকৰ ওচৰতো নাই গোপনভাৱে যে এখন মিটিং এনেকুৱা এটা প্ৰমাণ দিয়ে যে বিজেপি দলে গম পাই গৈছে যে তেওঁলোকৰ চৰকাৰ যাবলৈ গৈ আছে মুখ্যমন্ত্ৰী সলনি কৰাৰ পিছতো ৰাইজে তেওঁলোকৰ চৰকাৰক গ্ৰহণ কৰা নাই আৰু সেইকাৰণে গৃহমন্ত্ৰী আহি নিজৰ পদৰ আজি তেওঁলোকৰ ৰাজনৈতিক এটা মিছইউজ কৰি আজি নিৰ্বাচনী আয়োগ আৰু পুলিচৰ ওপৰত হেঁচা দিবলৈ চেষ্টা চলাই আছে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন উপলক্ষে এটাৰ পাছত আনটো সমাৱেশত ভাষণ দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা সাংসদ গগৈ তেওঁৰ অভিযোগ বিজেপিৰ চৰকাৰ হলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ সিদ্ধান্ত ল'ব ত্ৰিপুৰা গোটেই ত্ৰিপুৰাৰ উন্নয়ন কোনে কৰিব এইটো ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে তেওঁলোকে ঠিক কৰিব মেঘালয়ৰ উন্নয়ন কি হ'ব লাগে এইটো মেঘালয় মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে নিৰ্ধাৰিত কৰিব এটা আঞ্চলিক যে আৱেগ আছে সেই আৱেগটো লৈ আজি ৰাইজে গম পাই গৈছে যে এই ধৰণৰ কথা নচলিব আনহাতে ত্ৰিপুৰাৰ নিৰ্বাচনক লৈ যথেষ্ট তৎপৰ হোৱা অসমৰ মুখ্যমন্ত্ৰীক কটু সমালোচনা ৰাজ্যসভাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ তৃণমূল নেত্ৰীগৰাকীৰ অভিযোগ ত্ৰিপুৰাৰ জনসাধাৰণক পূৰ্বে মিছা প্ৰতিশ্ৰুতি দি অন্তৰ্ধান হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ তেওঁ আকৌ ত্ৰিপুৰাবাসীৰ মাজলৈ আহিছে ডক্টর হিমন্ত বিশ্ব শর্মা যেভাবে মিথ্যা প্রতিশ্রুতি দিয়ে ভোট নিয়ে তারপরে 5 বছর গায়েব হয়ে গেছিলেন এখন আবার আসছেন আমি মনে করি এটা ওনাকে শোভা দেয় না অ্যান্ড উনি নিজে প্রথমেই প্রচার শুরু করেছেন বলে যে আমি মিথ্যা কথা বলেছিলাম হেমন্ত বিশ্ব শর্মাকে যত মানুষ দেখবে ওরা আরও ভালো করে ওদের মনে হবে যে বিজেপি কি বলেছিল আর কিছুই করেনি এনেদৰে সাহসীয় পক্ষক ক্ষুধাৰ সমালোচনা কৰে বিৰোধী সাংসদ দুগৰাকীয়ে শিলচৰৰ পৰা অভিজিৎ ভট্টাচাৰ্য ৰিপোৰ্ট প্ৰাগ নিউজ।